টংলাত ভেৰগাঁও জিলা ইউপিপিএলৰ সংবাদমেল আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে ইউপিপিএল দল বিটিচিৰ 15 সমষ্টিতে ইউপিপিএলে এককভাৱে প্ৰতিদ্বন্দ্বিতা কৰাটো প্ৰায় নিশ্চিত তাৰ বাবে সম্পূৰ্ণ নিজাববীয়াকৈ সাজু হৈছে ইউপিপিএল দল বিপিএফক সমালোচনা ইউপিপিএলৰ আৰু সংবাদমেল যোগে কেইবাটাও মন্তব্য প্ৰদান কৰা পৰিলক্ষিত হৈছে সংবাদমেলৰ কি অংশ আছে এই মুহূৰ্তত আগবঢ়াইছো বিটিআৰ অঞ্চলত বা বিটিচিত যি চলি আছে সেইখিনি কথাটো ক'ব বিচাৰিছোঁ মেইনলি আমি এটা কথাটো অনুভৱ কৰি আছোঁ যে বৰ্তমানৰ যি বিটিচি চৰকাৰ সেই বিটিচি চৰকাৰৰ যি ইচি মিটিং এক্সিকিউটিভ কাউন্সিল যি মিটিং হয় সেই মিটিঙত আমি যোৱা 17 বছৰৰ দেখা পোৱা নাছিলোঁ আৰু যোৱা 5 বছৰ আমাৰ যি চৰকাৰ আছিলে সেই সময়তো দেখা পোৱা নাছিলোঁ যে এজন অসমৰ মন্ত্ৰী এজনে কেনেকুৱা তাতে বহিব পাৰে কাৰণ ইচি মিটিংটো হ'ল এটা এক্সিকিউটিভ লেভেলৰ মিটিং হয় যিখিনি ইএমবোৰ আছে তেখেতসকলে মাত্ৰ থাকিব পাৰে আৰু আণ্ডাৰ ছেক্ৰেটাৰী তেখেতসকলে মাত্ৰ থাকিব পাৰে এমচিএলএবিলাকো তাতে থাকিব নোৱাৰে এনেকুৱা এটা জাগাত যে এজন মন্ত্ৰী কেনেকুৱা বহিব পাৰিলে সেইটো আমাৰ এটা ডাঙৰ কুৱেশ্যন আৰু সেইটো ইয়াৰ দ্বাৰা আমি ক'ব বিচাৰিছোঁ যে তেখেতসকলে কমপ্লিটলি বৰ্তমানৰ বিপিএফ চৰকাৰে কমপ্লিটলি আজিৰ সময়ত আমাৰ যিখিনি পাৱাৰ এক্সাৰচাইজ কৰিব লাগে সেই পাৱাৰ এক্সাৰচাইজটো কৰিব পৰা নাই তেখেতসকলে জয়ন্ত মল্ল বৰুৱাৰ আঁঠু লৈ পেলাই চৰকাৰখন চলাই আছে এইখিনিতো আমি অনুভৱ কৰিছোঁ আৰু ইয়াৰ প্ৰমাণো হৈ আছে বুলি আমি ক'ব পাৰোঁ আৰু এটা কথাটো হ'ল যি বাজেট ছেছন তেখেতসকলে কৰিলে যোৱাকালি পৰহি সেই পৰহিৰ যি বাজেট ছেছন সেই বাজেট ছেছনটো নৰ্মেল বাজেট ছেছন আছিল আৰু সেই নৰ্মেল বাজেট ছেছনটো মাত্ৰ 4 মাহৰ কৰিছে নৰ্মেল বাজেট এইটো ছাপ্লিমেণ্টাৰী বাজেট নহয় ছাপ্লিমেণ্টাৰী বাজেট হ'লে এইটো 4 মাহ বা 2 মাহৰ কাৰণে হ'ব পাৰে কিন্তু এটা নৰ্মেল বাজেট ছেছনটো হয় হোল ইয়াৰৰ কাৰণে সেইটো আমি ক'তো দেখা পোৱা নাছিলোঁ তেখেতসকলে সঁচাকৈ চৰকাৰখন চলাব জানা নাই না বুজিহে পোৱা নাই সেইটো আমি আচৰিত পাইছোঁ বিপিএফ নেতৃত্বাধীন মানে যিটো চৰকাৰ চলি আছে বিটিচিত সেই চৰকাৰখনক আমি কৰিব বিচাৰিছোঁ প্ৰথম প্ৰশ্নটো হৈছে যে বিটিআৰ চৰকাৰে গ্ৰহণ কৰা যিটো অন্তৰিম বাজেট এই বাজেটখনত মুছলমানসকলৰ কাৰণে কি আঁচনি অন্তৰ্ভুক্ত কৰিলে বা কি শিতানত মুছলমান সমাজৰ কাৰণে বাজেটত নিৰ্ধাৰণ কৰা টকাখিনি খৰচ কৰা হ'ব তাৰ যিটো তথ্য সেই তথ্যখিনি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি ৰাজহুৱা কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ দ্বিতীয় কথাটো হৈছে যে বাজেট চলি থকা সময়ত আমাৰ যি 4জন মুছলমান এমচিএলএ আছে বা এজনী ইয়াম আছে তেওঁলোকে মুছলমানসকলক লৈ কি পৰিকল্পনা কৰিছে সেই কথাখিনি মুছলমান সমাজে জানিব বিচাৰিছে মই বিপিএফ দলৰ ইয়াম তথা এমচিএলএ কেইজনক বাজেট সন্দৰ্ভত গ্ৰহণ কৰা মুছলমান লোকসকলৰ কাৰণে উন্নয়নমূলক আঁচনি সম্পৰ্কে ৰাইজক অৱগত কৰোৱাৰ কাৰণে আহ্বান জনাইছোঁ দ্বিতীয় কথাটো হৈছে যোৱাকালি বিপিএফ চৰকাৰৰ উদ্যোগত গোসাইগাঁৱত এটা ৰেলী হৈছে আৰু সেই ৰেলীত হাগ্ৰামা মহিলাৰীৰ লগতে বিপিএফ দলৰ বিভিন্নজন নেতাকৰ্মীয়ে এটা কথা কৈছে ইউপিপিএল দলটো বোলে শেষ হ'ল আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক অপেন চেলেঞ্জ এটা কৰিছোঁ যে আজিৰ তাৰিখত হয় আপুনি বিটিচিত চৰকাৰ চলাই আছে কিন্তু ৰাষ্ট্ৰীয়ভাৱে আপোনাৰ ক্ষমতাটো ক'ত আছে এবাৰ আমাক দেখাব লাগে আজিৰ তাৰিখত ইউপিপিএলৰ 2জনকৈ সাংসদ আছে 7জন এমএলএ আছে এজন আসাম টক্স আপোচবিহীন অসম কণ্ঠ